নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। চ' বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ APSC ফালৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোত যিকেইটা পদ খালী হৈ আছে সেই পদকেইটা হৈছে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ হয়। ইয়াতে 49টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনৰ সবিশেষ আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব, কিমান তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব আৰু ইয়াত লাষ্ট ডেট কেতিয়া হ'ব, কিমান টকা পে'মেণ্ট কৰিব লাগিব, কেনেধৰণে পে'মেণ্ট কৰিব লাগিব, এপ্লাই কেনেধৰণে কৰিব লাগিব ইত্যাদি সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, তেতিয়া আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, সকলোখিনি বিষয়ে আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু ইয়াত যদি কিবা মই ভিডিঅ'টো বনাই থকাত কিবা যদি অসুবিধা হয়, কিবাখিনি যদি মোৰ ভুল ভ্ৰান্তি হৈছে, সকলোখিনি আপোনালোকে শুধৰাই ল'ব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। ইয়াত কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এইটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কাৰ্ডছ আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম। এইটো ইয়াতে টোটেল 49টা পদ আছে। যিটো পদ হৈছে পদৰ পোষ্টটো, যিটো পোষ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে এইটো আপোনালোকে গম পালেই, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। এইটো কাৰণে পদৰ কাৰণে প্ৰকাশিত হৈছে। এইটো যিটো অফিচত পদটো খালী হৈছে এইটো হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয়। ইয়াতে টোটেল 49টা পদ আছে বুলি বিজ্ঞাপনত প্ৰকাশ কৰিছে। ইয়াতে কিমান আছে আমি কেটেগৰী ৱাইজত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে অ'পেন কেটেগৰীত দিয়া হৈছে 20টা। তাতে 6টা আছে RFW আৰু ৰিজাৰ্ভ OBC আৰু MOBCৰ কাৰণে দিছে 15টা আৰু SC কাৰণে দিছে 4টা, ST প্লেনৰ কাৰণে দিছে 6টা আৰু ST হিলছৰ কাৰণে দিছে 4টা। টোটেল 49টা পদ দিয়া হৈছে ৰিজাৰ্ভেশ্যনৰ কাৰণে। আৰু ইয়াৰে কিছুমান পদৰ কাৰণে ৰিজাৰ্ভেশ্যনৰো আছে। PWBD কেণ্ডিডেটৰ কাৰণেও দিয়া হৈছে। ইয়াৰ কাৰণে টোটেল 4টা দিয়া হৈছে, 4টা নহয়, 1 2 3 4 5 5টা পদ ইয়াতে দিয়া হৈছে PWD কেণ্ডিডেটৰ কাৰণে। আৰু যিটো এক্স ছাৰ্ভিচমেনৰ কাৰণে 4টা পদ ইয়াৰ ভিতৰতে দিয়া হৈছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সবিশেষ মই বিজ্ঞাপনটোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে পে' স্কেলটো দিয়া হৈছে 22,000 টকাৰ পৰা 97,000লৈকে দিয়া হৈছে। আৰু গ্ৰেড পে'টো আছে 9,700 টকা। ইয়াতে পে'মেণ্টটো 3 হ'ব। আৰু আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত দিছে যে ইয়াতে কেণ্ডিডেটৰ PRC থাকিব লাগিব, এইটো আছামৰ ৰেচিডেণ্টেল PRC, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছামৰ হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো হ'লেও হ'ব। আৰু ইয়াতে ডিপাৰ্টমেণ্ট হ'ব লাগিব ফিল'চফি বা এডুকেশ্যন বা ইকনমিক্স হ'ব লাগিব। আৰু যদি গ্ৰেজুৱেট হয় তেতিয়া আৰ্টছ ছায়েন্স কমাৰ্চত তেতিয়া এইটো হ'লেও হয়। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ফৰ ছ'চিয়েল ৱৰ্কৰ বা লেবাৰ, ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ক্ৰাইম'লজি যদি হয় তেতিয়াহ'লেও এইটো কৰিব পাৰিব। আৰু ইয়াতে স্কিম অফ এক্সামিনেশ্যনটো কেনেধৰণে হ'ব আপোনালোকক সেইটোও দেখুওৱা হৈছে। এইটো ইয়াতে প্ৰথমতে এক্সামিনেশ্যনটো টাইপটো দিয়া হৈছে কনভেনশ্যনেল ইজি টাইপ। এইটো ইজি টাইপত দিয়া হৈছে। ছাবজেক্ট ইংলিছত 100 মাৰ্কছৰ 3 ঘণ্টা এক্সাম হ'ব। আৰু এইটো হ'ব OMR চিটত, অৰ্থাৎ মাল্টিপুল চইচ অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব। ইয়াতে টোটেল 100 মাৰ্কছৰ হ'ব। জেনেৰেল নলেজৰ 100 মাৰ্কছ 2 ঘণ্টাৰ কাৰণে।
আৰু এইটো অপশ্যনেল আছে। ইয়াতে বিভিন্ন পেপাৰ আহিব, ছ'চিয়েল ৱৰ্কৰ আহিব, লেবাৰ, ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ক্ৰাইমিন'লজি, চাইল্ড ডেভেলপমেণ্ট, হোম চায়েন্স ইত্যাদি এইখিনি বিভাগত টোটেল আহিব 100 মাৰ্কছ। ইয়াতে কোনে যিটো বিভাগত দিব পাৰিব। ইয়াৰে 2 ঘণ্টা। আৰু ইণ্টাৰভিউৰ কাৰণে টোটেল থাকিব 37 মাৰ্কছ থাকিব। এইখিনি হ'ব ইণ্টাৰভিউ। আৰু ইয়াৰ কাৰণে বয়সৰ সীমাটো লাগিব 21 বছৰৰ পৰা 38 years 1/1/2023 লৈকে। আৰু ইয়াতে কেটেগৰী ৱাইজত ৰিলেক্সেশ্যনো পাব। SC ST সকলে পাব 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন। আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ পাব। আৰু এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়াহ'লে তেওঁলোকে 50 বছৰ বয়সলৈকে এইটো এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে কি আছে, PWD কেণ্ডিডেটৰ কাৰণেও দিয়া হৈছে। তেওঁলোকৰ কাৰণেও ৰিলেক্সেশ্যনটো পাই যাব, এজৰ ৰিলেক্সেশ্যন পাব। এইটো গভৰ্ণমেণ্ট ৰুল আণ্ডাৰত যিমানটো হয় সেইটো মতে হৈ যাব। ইয়াতে অনলাইনৰ যিটো ডেট হয়, ষ্টাৰ্টিং ডেটটো আছে 19 ডিচেম্বৰৰ পৰা ষ্টাৰ্টিং হ'ব অনলাইন এপ্লিকেশ্যনটো। আৰু ক্লজিং ডেটটো হ'ব 18 জানুৱাৰী 2024। 18 জানুৱাৰী 2024 এইটো ক্লজিং হ'ব। আৰু ইয়াৰে লাষ্ট ডেট অফ পে'মেণ্ট এপ্লিকেশ্যন ফিজটো হ'ব 20/1/2024। 20/1/2024 ইয়াৰ পে'মেণ্টৰ লাষ্ট ডেট হ'ব। ইয়াৰ কাৰণে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো পে'মেণ্টটো দিয়া হৈছে 40 টকা। 40 টকা পে'মেণ্ট কৰিব লাগিব, প্লাছ GST মিলাই 47.20 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইখিনি আছিলে। ইয়াতে কেটেগৰী ৱাইজতো পে'মেণ্টটো বেলেগ বেলেগ হ'ব, চবৰে বেলেগ বেলেগ ধৰণে দিয়া আছে প্ৰচেছিং ফিজটো। ইয়াতে জেনেৰেলৰ কাৰণে হ'ব টোটেল 297.20। আৰু SC ST OBC MOBCৰ কাৰণে হ'ব 197.20। BPL হোল্ডাৰৰ কাৰণে হ'ব 47.20। PWBD কেণ্ডিডেটৰ কাৰণে হ'ব 47.20। এইধৰণে হ'ব। আৰু অনলাইন এপ্লিকেশ্যনটো আপোনালোকৰ এইটো কিমান তাৰিখৰ পৰা হ'ব এইটো গম পালেই। বাকী সবিশেষ জানিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা গৈ ডাউনলোড কৰি লৈ সকলোখিনি জানিব পাৰিব। থেংক ইউ।